নমস্কাৰ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেৱল অসমতে নহয় এবাৰ কেন্দ্ৰটো গৃহীত হ'ল নকল বা প্ৰশ্ন কাকত ফাদিলক লৈ যি বিধেয়ক দাখিল কৰা হৈছিল এই বিল এবাৰ গৃহীত হ'ল লোকসভাত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি এতিয়া নকল কৰে তেন্তে আপুনি এবাৰ 100 বাৰ চিন্তা কৰক আৰু গৃহীত হ'ল কেন্দ্ৰটো সমগ্ৰ দেশত প্ৰযোজ্য হ'ব লোকসভাত গৃহীত হ'ল এন্টি চিটিং বিল 2024 কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দাখিল কৰিলে বিধেয়ক বিভিন্ন পৰীক্ষাত হোৱা অনিয়ম ৰোধ কৰিবৰ বাবে কেন্দ্ৰৰ বৃহৎ সকাহ পৰীক্ষাত হোৱা দুৰ্নীতিৰ বাবে শিক্ষাৰ্থীৰ হোৱা অসুবিধালৈ চিন্তা কৰি এই বিল গৃহীত কৰা হৈছে ইউপিএসসি এসএসসি আৰআৰবি এনটিএ আৰু বিভিন্ন যিসমূহ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত পৰীক্ষা আছে সেই সকলোবোৰ পৰীক্ষাত এই যি নিয়ম আছে এই নিয়ম প্ৰযোজ্য হ'ব ভৰিব লাগিব 1 কোটিৰ পৰা 1 কোটিলৈকে জৰিমনা 3 বছৰৰ পৰা 10 বছৰলৈকে আপোনালোকৰ কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে জনাইছো যে অসমত যি চিটিং অৰ্থাৎ পৰীক্ষা আৰু প্ৰশ্ন কাকতক লৈ যি বিল দাখিল কৰা হৈছিল এই বিল এতিয়া দাখিল কৰা হৈছে লোকসভাটো ইতিমধ্যে কেন্দ্ৰটো সমগ্ৰ সৰ্বভাৰতীয় পৰ্যায়ত এই নিয়ম লাগু হ'ব কিয়নো বিভিন্ন সময়ত বিগত সময়ছোৱাত দেখা পোৱা যায় যে কেৱল অসমতে নহয় সমগ্ৰ দেশত বিহাৰৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি বা এসএসসি ইউপিএসসিৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত যিসমূহ পৰীক্ষা আছে এই পৰীক্ষাটো দুৰ্নীতি হোৱাৰ দৃশ্য সমগ্ৰ দেশবাসীয়ে দেখিছিল বা সমগ্ৰ দেশত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু এই খবৰে প্ৰকাশ লাভ কৰাৰ পাছতে এবাৰ কেন্দ্ৰীয় চৰকাৰেও এক বিশেষ নীতি অৱলম্বন কৰিছে এক বিশেষ আইন তেওঁলোকে ইতিমধ্যে প্ৰণয়ন কৰিছে এই আইনৰ জৰিয়তে কেন্দ্ৰটো গৃহীত কৰা হৈছে এন্টি চিটিং বিল 2024 অৰ্থাৎ এন্টি চিটিং বিল 2024ৰ জৰিয়তে যদি কেন্দ্ৰীয় শাসিত বা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত কোনো পৰীক্ষাত যদি দুৰ্নীতি হয় বা নকল কৰে বা প্ৰশ্ন কাকত ফাদিল হয় বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে 3 বছৰৰ পৰা 10 বছৰ জেল যাব লাগিব আপুনি কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি আনহাতে আপুনি 1 কোটি টকালৈকে জৰিমনা ভৰিব লাগিব লগতে যদি আপুনি এই ক্ষেত্ৰত যদি আপুনি নকল বা আপুনি যদি তেনে ধৰণৰ প্ৰশ্ন কাকত ফাদিলৰ লগত যদি আপুনি জড়িত হয় তেতিয়াহ'লে আপোনাক কোনো ৱাৰেণ্ট নোহোৱাকৈ পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰিব আগতীয়াকৈ কোনো ৱাৰেণ্ট নিদিয়ে বা আগতীয়াকৈ কোনো আপোনালৈ জাননী প্ৰেৰণ নকৰাকৈ আপোনাক অন দ্য স্পট আপুনি যদি য'ত থাকে তাৰ পৰা আপোনাক কোনো সোধপোছ নকৰাকৈ আৰক্ষীয়ে আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰিব লগতে আৰু যি গোচৰ আপোনাৰ বিৰুদ্ধে লাগিব সেই গোচৰ কিন্তু জামিনবিহীন হ'ব অৰ্থাৎ আপুনি 3 বছৰৰ পৰা 10 বছৰ জেলত থাকিবই লাগিব আৰু আপুনি 1 কোটি টকালৈকে আপোনাৰ অপৰাধৰ গুৰুত্ব অনুসৰি আপুনি 1 কোটি টকালৈকে জৰিমনা ভৰাটো নিশ্চিত আৰু এই বিধেয়ক লৈ এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে কিয়নো কেন্দ্ৰত গৃহীত হৈছে বিশেষ আইন আৰু যিখন আইন হৈছে এন্টি চিটিং বিল 2020 আপোনালোকে চিটিং কৰিব নোৱাৰিব নকল কৰিব নোৱাৰিব প্ৰশ্ন কাকত ফাদিল কৰিব নোৱাৰিব ইতিমধ্যে অসমৰ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে এই যিটো এন্টি চিটিং অৰ্থাৎ পৰীক্ষা আৰু প্ৰশ্ন কাকতক লৈ পেলাই এখন বিশেষ বিল অসমতো দাখিল কৰা হৈছিল বিধানসভাত ইতিমধ্যে অসমত এই আইনলৈ ৰূপান্তৰ হোৱা নাই কিয়নো ইতিমধ্যে ৰাজ্যপালে এই যিখন বিল আছিল বিলত বৰ্তমানলৈকে তেওঁ চহী কৰা নাই যেতিয়া এই বিধেয়ক বা বিলত চহী কৰিব তেতিয়াৰ পৰা অসমতো এই বিল লাগু হ'ব অৰ্থাৎ অসমতো ৰাজ্য চৰকাৰে যি নিয়ম আনিব বিচাৰিছে সেই নিয়ম লাগু কৰা হ'ব কিন্তু এটা কেৱল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া এই এন্টি চিটিং বিল লাগু কৰা হৈছে কিয়নো কেন্দ্ৰটো লোকসভাটো এন্টি চিটিং বিলক লৈ পেলাই ইতিমধ্যে মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক বিশেষ বিধেয়ক দাখিল কৰিছিল সেই বিধেয়ক এতিয়া লাগু কৰা হৈছে অৰ্থাৎ আইনলৈ প্ৰযোজ্য হৈছে এতিয়া আমি এই সময়ত আমাৰ ওচৰত জিতেন্দ্ৰ সিঙৰ এটা বিশেষ মন্তব্য আছে সংসদত দিয়া জিতেন্দ্ৰ সিঙৰ বিশেষ মন্তব্যটো আমি দেখুৱাব বিচাৰিছোঁ কিন্তু তাৰ পূৰ্বে আমি জনাই আছোঁ যে ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত যিসমূহ পৰীক্ষা আছে সেই পৰীক্ষাত যদি আপুনি নকল কৰে বা প্ৰশ্ন কাকত ফাদিল কৰে তেতিয়া আপোনাক এই ব্যৱস্থা লোৱা হ'ব বা এই নিয়ম আপোনাৰ ওপৰত লাগু কৰা হ'ব কিন্তু অসম চৰকাৰৰ এনে কিছুমান এক্সাম আছে এনে কিছুমান পৰীক্ষা আছে সেই পৰীক্ষাসমূহতো যদি আপুনি নকল কৰে বা প্ৰশ্ন কাকত ফাদিল কৰে তেতিয়া আপোনাৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা ল'ব পাৰে অসম চৰকাৰে যদিহে অসম চৰকাৰে দাখিল কৰা বিধেয়কখন আইনলৈ ৰূপান্তৰ হয় কিন্তু অসম চৰকাৰে দাখিল কৰা এই বিধেয়কখন আইনলৈ ৰূপান্তৰ হ'লে কোন ডিপাৰ্টমেণ্ট কোন পৰীক্ষাত আপুনি বহিলে বা কোন পৰীক্ষাত আপুনি প্ৰশ্ন কাকত ফাদিল কৰিলে বা নকল কৰিলে আপুনি জেল যাব লাগিব পাৰে বা 10 কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে সেই সম্পৰ্কে আমি জনাই আছোঁ কিন্তু তাৰ পূৰ্বে জিতেন্দ্ৰ সিঙৰ এন্টি চিটিং বিল 2024ৰ সম্পৰ্কত দেখুৱাইছোঁ বিশেষ মন্তব্য
विचार निर्णय हवालों के पक्षमा प्रस्ताव स्वीकृत हुआ। विधेयक पारित हुआ। आइटम नंबर 25 लोक परीक्षा अनुचित साधन निवारण विधेयक 2024। माननीय मंत्री जी। Honorable Speaker, sir, with your kind permission, I rise to move that the Public Examinations Prevention of Unfair Means Bill 2024 be taken up for consideration. अध्यक्ष महोदय, इस विधेयक को लाते हुए मुझे व्यक्तिगत तौर पर भी एक सुखद अनुभव हो रहा है और ये एक सुखद संयोग भी है कि हम हाल ही में जब इस नए सदन में आए तो इस भव्य भवन में शिफ्ट होने के उपरांत आपकी अध्यक्षता में और इस पवित्र सोंगल की को साक्षी मानते हुए जो सबसे पहला विधेयक सरकार की ओर से सदन में लाया गया था वो भारत की नारी शक्ति और भारत के नारी सामर्थ्य को समर्पित था। और आज इस भवन में होने वाले इस दूसरे ही सत्र में ये जो विधेयक लाया जा रहा है एक बार फिर आपकी अध्यक्षता में तमिलनाडु से लाए हुए इस पवित्र सोंगल की उपस्थिति में प्रस्तुत किया जा रहा है। और ये विधेयक भारत की युवा शक्ति, भारत की युवा सामर्थ्य को समर्पित है। ये बात मैं इसलिए भी कह रहा हूं और इसलिए भी महत्वपूर्ण है कि ये दोनों ही वर्ग प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व की सरकार की प्राथमिकताओं को दर्शाते हैं। हम सब जानते हैं, प्रधानमंत्री मोदी कई बार कह चुके हैं कि समाज में चार ही जातियों को जानते हैं, महिला, युवा, किसान अथवा अन्नदाता और गरीब। और आने वाले 20 वर्ष में प्रत्येक नागरिक की भूमिका 2047 के शताब्दी भारत के निर्माण के लिए जहां अनिवार्य रहने वाली है, वहां जहां एक के बाद एक महिला केंद्रित सुधार लाए गए, योजनाएं लाई गई, जहां तक आज के विधेयक का संबंध है, हम ये कह सकते हैं प्रमाण सहित कि गत 10 वर्षों में युवा केंद्रित जितने भी प्रावधान लाए गए, विशेषकर युवाओं को सरकारी नौकरियों में नियुक्तियों को लेकर के या फिर उच्च शिक्षा संस्थानों में उनके चयन को लेकर के, उन सारी प्रक्रियाओं में किस प्रकार पारदर्शिता हो, किस प्रकार प्रत्येक युवा को अपनी प्रतिभा, अपनी योग्यता, अपने परिश्रम के अनुकूल अवसर मिले, किस प्रकार एक लेवल प्लेइंग फील्ड रहे कि वो समाज के किसी भी वर्ग से आता हो, उसकी आर्थिक दशा कुछ भी हो, उसे दूसरे उम्मीदवार के बराबर। ইতিমধ্যে মই আপোনালোকক দেখুৱালো কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ হে বিশেষ মন্তব্য, কিয়নো ইতিমধ্যে কেন্দ্ৰত গৃহীত হৈছে এন্টি চিটিং 2024 যি বিল আছিল সেই বিল ইতিমধ্যে গৃহীত হৈছে। আমি এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত যিমানবোৰ পৰীক্ষা আছে, আপোনালোকে ৰেলৱেৰ পৰা আৰম্ভ কৰি আপোনালোকে বিভিন্ন ধৰণৰ যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ অঞ্চল বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা পৰিচালিত যিসমূহ পৰীক্ষা আছে, সেই পৰীক্ষাত যদি আপোনালোকে চিটিং কৰে বা আপোনালোকে যদি তাত নকল কৰে বা আপোনালোকে প্ৰশ্ন কাকত ফাদিল কৰে, তেন্তে আপোনালোকে জেললৈ যাব লাগিব বা আপোনালোকে 3 বছৰৰ পৰা 5 বছৰলৈকে আপুনি জেলত থকাৰ লগতে 1 কোটি টকালৈকে আপোনালোকে জৰিমনাত বহিব লাগিব। এতিয়া কথা হ'ল অসম চৰকাৰে এখন বিশেষ বিল তেওঁলোকে গৃহীত কৰিছিল, গৃহীত কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে বিধানসভাত ছাবমিট কৰিছে, কিন্তু অসম চৰকাৰে ছাবমিট কৰা বিলখনত
কোন কোন ডিপাৰ্টমেণ্টৰ কথা উল্লেখ কৰিছে, কোন কোন ডিপাৰ্টমেণ্টত প্ৰশ্ন কাকত ফাদিল হ'লে বা নকল কৰিলে ধৰা পৰিলে সেইসমূহে জেললৈ যাব লাগিব। এই সম্পৰ্কত আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ অসম চৰকাৰৰ যিসমূহ বিভাগ আছে, যিসমূহ ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্ট হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ দ্বাৰা এই যিটো ব্যৱস্থা আছে, এই আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ জৰিয়তে যদি যিসমূহ এক্সাম তেওঁলোকে কণ্ডাক্ট কৰিব, এক্সামত যদি আপোনালোকে নকল কৰে বা আপোনালোকে প্ৰশ্ন কাকত ফাদিল কৰে তেন্তে জেললৈ যাব লাগিব। গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে যিসমূহ পৰীক্ষা পতা হ'ব বা যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব, তেনেধৰণৰ পৰীক্ষাত নকল বা প্ৰশ্ন কাকত ফাদিল কৰিলে আপোনালোকে জেললৈ যাব লাগিব। তৃতীয়তে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, অৰ্থাৎ তৃতীয় কেটেগৰী, তৃতীয় শ্ৰেণীৰ, অৰ্থাৎ আপুনি ধৰি লওক 3rd গ্ৰেডৰ পোষ্টৰ কাৰণে যিসমূহ পৰীক্ষা অসম চৰকাৰ অনুষ্ঠিত কৰে, তাত যদি আপোনালোকে নকল কৰে বা প্ৰশ্ন কাকত ফাদিল কৰে তেতিয়াহ'লে আপোনালোকে জেললৈ যাব লাগিব, আপোনালোকে জৰিমনা ভৰিব লাগিব। আৰু সেই জৰিমনা হৈছে আপুনি 10 কোটি টকালৈকে হয়তো জৰিমনা ভৰিব লাগিব পাৰে বা আপুনি 10 বছৰলৈকে হয়তো জেলত যাব লাগিব পাৰে। তৃতীয়তে যে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, অৰ্থাৎ 4ৰ্থ বৰ্গৰ চাকৰিৰ কাৰণেও এই একেটা নিয়মে প্ৰযোজ্য কৰা হ'ব। এনি আদাৰ অথৰিটি অৰ এজেঞ্চি অৰ ৰিক্ৰুইটমেণ্ট কমিটি এংগেজড অৰ কনষ্টিটিউট বাই দ্য ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ অসম চৰকাৰৰ অধীনস্থ যিসমূহ এজেঞ্চি বা অথৰিটি আছে তেওঁলোকে যি পৰীক্ষা অনুষ্ঠিত কৰে, সেই পৰীক্ষাত যদি আপোনালোকে নকল কৰে, প্ৰশ্ন কাকত ফাদিল কৰে, তেতিয়াও আপুনি যাব লাগিব জেললৈ। তাৰপিছত আহিছোঁ ষ্টেট ফাণ্ড ইউনিভাৰ্চিটি, অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিসমূহ বিশ্ববিদ্যালয়ক তেওঁলোকে ফাইনেন্স দিয়ে, অৰ্থাৎ বিশ্ববিদ্যালয়সমূহ চলি আছে অসম চৰকাৰৰ ধনেৰে, সেই তেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়ত যদি আপোনালোকে নকল কৰে বা নকল কৰাৰ প্ৰশ্ন কাকত ফাদিল হয় তেতিয়াও এই নিয়মটো প্ৰযোজ্য হ'ব। তাৰপিছত হৈছে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী হওক বা মেট্ৰিক লেভেলত যদি প্ৰশ্ন কাকত ফাদিল বা আপোনালোকে যদি নকল কৰে তেতিয়া এই নিয়ম প্ৰযোজ্য হ'ব। লগতে আহিছোঁ আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, ইতিমধ্যে আপোনালোকক ক'লোঁ। টিচাৰ্ছ এলিজিবিলিটি টেষ্ট ফৰ LP আৰু UP, অৰ্থাৎ LP আৰু UP যিসমূহ টিচাৰ শিক্ষক নিযুক্তিৰ কাৰণে যিসমূহ পৰীক্ষা অনুষ্ঠিত হয়, সেই পৰীক্ষাত একেধৰণৰ নিয়ম লাগু কৰা হ'ব যদি প্ৰশ্ন কাকত ফাদিল বা প্ৰশ্ন কাকত নকল কৰা হয়। আনহাতে আহিছোঁ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট ফৰ ছেকেণ্ডাৰী স্কুল, অৰ্থাৎ ছেকেণ্ডাৰী স্কুলৰ কাৰণে যিসমূহ শিক্ষক নিৰ্বাচন কৰা হ'ব একেটা নিয়মে প্ৰযোজ্য কৰা হ'ব। ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড আছাম, অৰ্থাৎ পুলিচ আৰক্ষী ক্ষেত্ৰতো একেটাই নিয়ম প্ৰযোজ্য কৰা হ'ব। মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড, অৰ্থাৎ মেডিকেল স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত যিসমূহ পৰীক্ষা পতা হ'ব সেই একেটাই নিয়ম প্ৰযোজ্য হ'ব। আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড, অভিযন্তাৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰতো একেটাই নিয়ম হ'ব। আছাম কলেজ ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড, আছাম কলেজ অৰ্থাৎ যিসমূহ মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ ক্ষেত্ৰতো একেটাই নিয়ম প্ৰযোজ্য হ'ব। এনি এক্সামিনেশ্যন কণ্ডাক্ট বাই দ্য পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং অনাৰ্ড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট, ৰাজ্য চৰকাৰৰ আণ্ডাৰটেকিঙত থকা এনি পাব্লিক ছেক্টৰ অনুষ্ঠিত কৰা পৰীক্ষাত যদি আপোনালোকে নকল বা প্ৰশ্ন কাকত ফাদিল হৈ একেটা নিয়ম প্ৰযোজ্য কৰা হ'ব। এনি এক্সামিনেশ্যন কণ্ডাক্ট বাই দ্য ছ'চাইটি corporation, local bodies and all PSU owned by the state government or partially, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ জৰিয়তে যিসমূহ পৰীক্ষা এই যিসমূহ কৈছে ক'লোঁ আপোনালোকক ছ'চাইটিৰ পৰা আৰম্ভ কৰি কৰ্পৰেশ্যনৰ পৰা আৰম্ভ কৰি লোকেল বডিৰ পৰা আৰম্ভ কৰি অল PSU এওঁলোকে যদি পৰীক্ষা অনুষ্ঠিত কৰে সেই পৰীক্ষাটো যদি নকল বা প্ৰশ্ন কাকত ফাদিল হয় তেতিয়া অসম চৰকাৰে যি বিধেয়ক আনিছে সেই বিধেয়কৰ যি নিয়ম আছে সেই নিয়ম প্ৰযোজ্য কৰা হ'ব। আনহাতে আহিছোঁ এনি আদাৰ এক্সামিনেশ্যন নটিফাইড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট অফ কণ্ডাক্টেড বাই দ্য এনি এজেঞ্চি এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ ৰাজ্য চৰকাৰৰ দ্বাৰা এনি আদাৰ এক্সামিনেশ্যন নটিফাইড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট অৰ কণ্ডাক্টেড বাই এনি এজেঞ্চি, যি অসম চৰকাৰৰ নিৰ্দেশত যিসমূহ এজেঞ্চিয়ে পৰীক্ষা অনুষ্ঠিত কৰে, অৰ্থাৎ ধৰি লওক এনেধৰণৰ বহু পৰীক্ষা আছে যি পৰীক্ষা অসম চৰকাৰৰ পৰা তেওঁলোকে কণ্ট্ৰেক্টত লয়, অসম চৰকাৰৰ সম্পূৰ্ণ পৰীক্ষাৰ দায়িত্ব লৈ বহু এজেঞ্চিয়ে পৰীক্ষা অনুষ্ঠিত কৰে। ধৰি লওক চৰকাৰী চাকৰিৰ কাৰণে কিছু ব্যক্তিগত এজেঞ্চিক দায়িত্ব প্ৰদান কৰা হয়, যিবোৰ এজেঞ্চি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু সেই এজেঞ্চিসমূহে পৰীক্ষা অনুষ্ঠিত কৰে। কিন্তু সেই পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে সেই পৰীক্ষাটো যদি নকল বা সেই পৰীক্ষাটো যদি চিটিং কৰা বা সেই পৰীক্ষাটো যদি আপুনি প্ৰশ্ন কাকত ফাদিল কৰে তেন্তে ইতিমধ্যে আপুনি 10 বছৰ জেলৰ লগতে আপুনি 10 কোটি টকালৈকে জৰিমনা দিব লাগিব যদিহে আপুনি প্ৰশ্ন কাকত ফাদিল বা প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয়ৰ লগত আপুনি জড়িত হৈ আছে বা নকল যোগানৰ ক্ষেত্ৰত আপুনি জড়িত হৈ আছে। এক্সামিনাৰে হওক, পৰীক্ষকে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক বা ছাত্ৰ ছাত্ৰীৰ লগত জড়িত পৰিয়ালেই হওক,
বা নকলৰ লগত জড়িত কোনো ব্যক্তিয়ে হওক বা প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত কোনো এনি কাইণ্ড অফ ব্যক্তি এনি কাইণ্ড অফ পাৰ্চন যিকোনো ব্যক্তি সকলো ব্যক্তিৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য হ'ব অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে যি এণ্টি চিটিং বিল 2024 ছাবমিট কৰিছিল এই বিল ইতিমধ্যে আইনলৈ ৰূপান্তৰ হৈছে অৰ্থাৎ এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব সমগ্ৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ যদি আপুনি নকল বা প্ৰশ্ন কাকত ফাদিল হয় তেন্তে আপুনি 3 বছৰৰ পৰা 5 বছৰ জেল যোৱাৰ লগতে আপুনি 1 কোটি টকালৈকে জৰিমনা ভৰিব লাগিব আৰু আপোনাৰ বিৰুদ্ধে যি গোচৰ লাগিব এই গোচৰ সম্পূৰ্ণ জামিনবিহীন হ'ব অৰ্থাৎ আপুনি জেল বা জৰিমনা যোৱাটো সম্পূৰ্ণ নিশ্চিত আমি ফুল প্লেটৰ জৰিয়তে পুনৰ সেই তথ্যখিনি জনাবলৈ চেষ্টা কৰিম আমি প্ৰথমতে যিখিনি কথা আমি ফুল প্লেটৰ জৰিয়তে পুনৰ পঢ়িবলৈ চেষ্টা কৰিছোঁ লোকসভাত গৃহীত হ'ল এণ্টি চিটিং বিল 2024 কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দাখিল কৰিলে বিধেয়ক বিভিন্ন পৰীক্ষাত হোৱা অনিয়ম ৰোধৰ বাবে কেন্দ্ৰৰ বৃহৎ সকাহ পৰীক্ষাত হোৱা দুৰ্নীতিৰ বাবে শিক্ষাৰ্থী হোৱাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে UPSC SSC RRB NTA IBPSৰ পৰীক্ষাটো এই নিয়ম প্ৰযোজ্য হ'ব কেন্দ্ৰৰ দ্বাৰা পৰিচালিত সকলো পৰীক্ষাত এই নিয়ম প্ৰযোজ্য কৰা হ'ব পৰীক্ষাৰ ক্ষেত্ৰত 3 বছৰৰ পৰা 10 বছৰ জেল আপুনি যাব লাগিব যদি চিটিং কৰে ভৰিব লাগিব 1 কোটি টকালৈকে জৰিমনা আপুনি 1 কোটি টকালৈকে জৰিমনা ভৰিব লাগিব যদি আপুনি নকল কৰে বা যদি আপুনি প্ৰশ্ন কাকত ফাদিল কৰে ইতিমধ্যে কেন্দ্ৰত জিতেন্দ্ৰ সিঙে এক বিশেষ বিধেয়ক দাখিল কৰিছিল সেই বিধেয়ক ইতিমধ্যে আইনলৈ ৰূপান্তৰ হৈছে আৰু এই আইন সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ'ব